কিমানকৈ পদু 30 টকা ন প্ৰতি বাৰতকৈ অলপ কম যেহেতু আমাৰ জুবিনদা নাই জুবিনদা নোহোৱাৰ বাবে আচলতে আজি তাৰমানে বহুতেই কম যিমান হ'ব লাগে বহুত কম তাৰমানে বলি বিধান চলি আছে ছাগলী বলি দি আছে ইয়াতে তাতে হয় তাৰপিছত আৰু এইফালে লাইন পাতিব লাগে মনে কৰা নাছিলোঁ এইডোখৰত আমি এই ৰেল গেটত ৰখি আছোঁ আৰু এইডোখৰত আছে এটা মহাদেৱৰ মন্দিৰ বলি এনেকৈ কৰি 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 আহি আহি এইটো একলেণ্ডৰ মেইন মানে ৱাটাৰ পইণ্টটো আমাৰ ষ্টাইলি মেকআপ গাৰ্ল কি যে লগাইছে মানে কি লগালা চাওঁ কেনেকুৱা লাগিছে চাওঁ কিমান যে মেকআপ কৰি ভাল পায় আৰু কি লগাবা আকৌ এইটো বাপৰে ময়ে নলগাওঁ দেই আৰু তোমালোকে লগোৱা ন মই নিজে নলগাওঁ ইচ আমাৰ ডেডৰ ষ্টাইল ডেডৰ মেকআপ সেইটো কি হ'ল আকৌ চকুৰটো বা ইমান লগাইছা না চকুৰটো জিলিকাটো ৰঙাই কৰি দিলে পাই বা আৰু কিমান যে ষ্টাইল মাৰিছে হ'ব গোটেইকেইটা দেখোন একদম হেৰি হৈ গৈছে টমাটাৰ হৈ গৈছে একদম টমেটো হৈ গৈছে ইচ ৰাম কি এইপা লগালা গোটেই ৰঙা ৰঙা হৈ গ'ল দেখোন মই বোলো অলপমান ওলাওঁ আজি সপ্তমী বুলি সকলোকে সপ্তমী পূজালৈ বহুত বহুত শুভকামনা যাচিলোঁ ময়ো ওলাওঁ আৰু ওলাবলৈ আহোঁতে দেখিছে এয়া আমাৰ ষ্টাইল নিয়ে একদম ষ্টাইল দি আছে একেবাৰে কি হ'ল বেছি হৈ গ'ল নি মেকআপ মেকআপ বেছি হৈ গ'ল আমি পূজালৈ বুলি ওলালোঁ সপ্তমী পূজা চাবলৈ পাটগাঁও ৰাণী পাটগাঁও আমাৰ ননো নাই দেদো মই আৰু আমাৰ দেউতা এয়া আমাৰ ইয়াৰে আমাৰ কাহিকুছিৰ তাৰ মণ্ডলী মাত্ৰ এটা থাকে এইবাৰ দুখন কৰিছোঁ পেট্ৰল পাম্পত আহিলোঁ তেল শেষ হৈছে শেষ নাই তেল কমেই আছিলে সেইটো কাৰণে অলপমান ভৰাই ল'ব আৰু আমাৰ ডেডৰ তামাম এক্সাইটেড একদম দুৰ্গা পূজা বুলিলে নতুন কাপোৰ পিন্ধিছে আৰু কি নে কি পায় আৰু সেইটো মনো ভাল লাগিছে বন্ধু বান্ধৱীসকল আমি জোনপিনেদি আহিছোঁ ৰাণী পাটগাঁৱলৈ বুলি ইমান ধুনীয়া তাৰমানে ইমান ধুনীয়া চব আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিনাৰে কিনাৰে তাৰমানে এই দূৰ দূৰণিত কহুৱা ফুলি আছে সৰুটো পাহাৰটোতে আছে মন্দিৰটো কি ধুনীয়া ভিউ আৰু আমি আহিলে তাৰমানে হেৰি দি আমি আহিলে তাৰমানে এইপিনে দি আহোঁ আৰু এইপিনে দিয়ে যাওঁ মানে যিহেতু এটা পথাৰ হেৰিতে মানে ধুনীয়া ভিউটোৰ লগতে আৰু মানে নেচাৰেল হাৱাবিলাক পাই থাকোঁ যে সেইটো কাৰণে ভাল লাগে এইপিনে দিয়ে অহা যোৱা কৰোঁ আৰু এটা আছে মানে মেইন যোনটো পিনেদি যায় ৰাণী একেবাৰে ৰাণীৰ পিনেদি গ'লে সেই পিনেদি যাব পাৰি কিন্তু সেই পিনেদি অলপমান কি হয় গৰমটো বেছি হয় আৰু গাড়ীৰ ভিৰবিলাক বেছি হয় ভিৰ ভাৰ গাড়ী মানে ইফাল সিফাল চলি থাকে আৰু এইটো ৰাস্তাইদি আহিলে তাৰমানে খুব ধুনীয়া হেৰি হয় মুকলি হাকলি আৰু এইটো ৰাস্তাইদি গাঁৱৰ ৰাস্তাইদি সোমাই আহিছোঁ পথাৰ ৰাস্তাইদি আৰু এইডোখৰতে আছে এটা ৰেলৰ আলি মন্দিৰতে যাম ৰেলৰ আলি ৰেল আহিবৰ কাৰণে ৰখি আছে ইয়াতে
বনাই দিছে ৰেলৰ কাৰণে এইয়া ৰেল আহিব আৰু এতিয়া মনে কৰা নাছিলোঁ এইডোখৰত আমি এই ৰেল গেটত ৰখি আছোঁ আৰু এইডোখৰত আছে এটা মহাদেৱৰ মন্দিৰ ভোলেনাথৰ মন্দিৰ এই ভোলেনাথ ট্ৰেইন আহিল আহি পালোঁ আজি হ'ল সপ্তমী অহা কাইলৈ হ'ল অষ্টমী অষ্টমীত মানে কি একেবাৰে ভিৰ হৈ থাকে একদম যিমান এইবিলাক গোটেই গাড়ী মানুহ পুৰা ভিৰ হৈ থাকে আৰু সেয়ে তাৰমানে অষ্টমীত বহুত ভিৰ হয় কাৰণে আজি সপ্তমীয়ে আহিলোঁ ধূপ চাকি লৈ লওঁ ধূপ চাকি হেৰি কৰি আগতে দেউতাকে আৰু আমাৰ তাই দেদৈ গৈ আছে দিলে হ'ল 3 গছ আছে ন 3 গছকে লৈ লওঁ কিমানকৈ পদু 30 টকা ন আৰু আপোনাৰ এইটো কিমান হৈছে 50 টকা 80 টকা হ'ল এইবাৰ তাৰমানে মানুহৰ মানে ভিৰটো অলপ মানে প্ৰতিবাৰতকৈ অলপ কম যিহেতু আমাৰ জুবিনদা নাই জুবিনদা নোহোৱাৰ বাবে আচলতে আজি তাৰমানে বহুতেই কম যিমান হ'ব লাগে বহুত কম তাৰমানে আৰু জুবিনদাৰে গান বাজি আছে মানুহজন যে সঁচাই নোহোৱা হ'ল মানে একদম নোহোৱাই হ'ল আৰু অসমবাসীৰ হওক গোটেই দেশবাসীৰ একেবাৰে মন চনবিলাক একদম বেয়া পূজা বুলিকে অলপো তাৰমানে ফূৰ্তি একদম ফূৰ্তিয়ে নাই আৰু কিন্তু দেৱী দুৰ্গা মাক সেৱা কৰিব লাগিব মা ভগৱতী আইক তাৰমানে সেৱা কৰিব লাগিব সেয়ে আহিলোঁ সেয়ে তাৰমানে ভক্তগণেও তেনেকৈ আহিছে আচলতে আৰু গণেশ মন্দিৰ তলত আমি গণেশ মন্দিৰৰ পৰা এনেকৈ এই ফুলৰ পৰা উঠি আহি আছোঁ তলৰটো হ'ল গণেশ মন্দিৰ ওপৰলৈ আহি পালোঁ আৰু দেই ৰ'দ একদম ইমান ৰ'দ দিছে আজি বুলি নহয় এইকেইদিন খুব ৰ'দ দি আছিলে যোৱাকালি নে যোৱা পৰহি আছিলে অলপমান কম আছিলে ৰ'দ মানে ৰ'দ দিয়া নাছিলে আৰু দেই আৰু এয়া ইয়াতে সৰুকৈ তাৰমানে বলি বিধান চলি আছে ছাগলী বলি দি আছে ইয়াতে ছাগলী বলি দি আছে হ'লা হাঁহ বলি ছাগলী বলি আৰু এয়া মা মন্দিৰলৈ আহি পালোঁ প্ৰতিবাৰে আমি আহোঁৱে আৰু এটা বছৰ যদি নাহোঁ তাৰমানে একেবাৰে বেয়া লাগে মনবিলাক বহুত বেয়া লাগে আৰু আহিবলৈ পালে ভাল লাগে আগতে ধূপ চাকি জ্বলাই লওঁ ধূপ চাকি জ্বলাই আহিলোঁ আৰু ধূপ চাকি জ্বলোৱা ঠাই বেলেগত হয় তাতে হয় তাৰপিছত আৰু এইবিলাকত লাইন পাতিব লাগে ঠাইলৈ যাওঁ এতিয়া লাইন পাতি পেলাই ছাগলী এৰিব নে বলি দিয়ে পাৰ লৈ আছে এৰিবলৈ কিমান ডাঙৰ একদম
সেৱা কৰি ওলাই আহিলোঁ আৰু কিমানে লাইন পাতি আছে আজি অৱশ্যে বেছি মানুহ নাই দেই সপ্তমীৰ কাৰণে আৰু কাইলৈ বেছি হ'ব মানুহ আমাৰ গধূলিজনী আহি খাই বুলি কৰি দিয়া আকৌ এবাৰ লাহে লাহে আপোনালোকক এইপিনৰ পৰা বস্তু এটা দেখাওঁ তো কি জানে নে সৌৱা হ'ল একলেণ্ড ইয়াৰ পৰা একলেণ্ড দেখা পাই দেখিছেনে এয়া একলেণ্ড দূৰৰ পৰা মানে একদম সৰু সৰু লাগে ন দেখিছে এইটো একলেণ্ড এটা চাহ খাব আহিলোঁ আমি চাহৰ ব্যৱস্থা কৰিছে তাৰমানে আন্ধাৰ আন্ধাৰ লাগিছে ন লাল চাহ মোৰ প্ৰিয় চাহ বুন্দিয়া ভুজিয়া একলেণ্ডৰ হেৰিটো সেইটো হয় ৰবা ৰবা একলেণ্ডৰ এই মুখখিনি এইটো ফ্ৰণ্ট চাইডটো তাৰপিছতে এইপিনে আহি 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 এইটো 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 এয়া দেখিছেনে ইমান দূৰত মই জুম কৰি দিছোঁ যে মোবাইলটো কিবা হেৰি হৈছে এয়া মেইন সন্মুখটো হ'ল এইটো এইপিনৰ পৰা গেট এনেকৈ কৰি 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 আহি আহি এইটো একলেণ্ডৰ মেইন মানে ৱাটাৰ পইণ্টটো কিমান ডাঙৰ এৰিয়া বহুত ডাঙৰ এৰিয়া পায় মানে মোবাইলত ইমান এটা ডাঙৰ দেখা নাই কিন্তু মই মানে ওপৰৰ পৰা চাই আছোঁ ন এটা বহুত ডাঙৰ এটা মানে এৰিয়া